হয় চাওক, ডাম্পাৰৰ দৌৰাত্ম প্ৰথম কথা নহয়। গুৱাহাটী মহানগৰীত ডাম্পাৰৰ দৌৰাত্মৰ বাবে বহুকেইগৰাকী লোকে প্ৰাণ হেৰুৱাব লগা হৈছে। আৰু কালি নিশাৰ যিটো ঘটনা, এই ঘটনাটোৰ সম্পূৰ্ণ দায়ী হৈছে ডাম্পাৰৰ চালকগৰাকী। আৰু ডাম্পাৰৰ চালকগৰাকীৰ ভুলৰ বাবে চিৰিয়াখানাৰ যি ঐতিহাসিক যি মূল তৰণ, সেই তৰণখন ভাঙি গৈছে আৰু যি দুৰ্ঘটনা, সেই দুৰ্ঘটনা হৈছে। আমি কিছু কথা কৈ ল'ব বিচাৰিম। প্ৰথমে আমি দৃশ্যাংশ কিছু দেখুৱাম। বিপুলদাস আছে, বিপুলদাসে দেখুৱাব। ইয়াত এখন মুখ্য তৰণ আছিল, য'ত লিখা আছিল অসম ৰাজ্যিক চিৰিয়াখানা তথা উদ্ভিদ উদ্যান, কিন্তু সেই তৰণখন এতিয়া ইয়াত নাই। অৰ্থাৎ নিশাৰ যি দুৰ্ঘটনা, সেই দুৰ্ঘটনাত মুখ্য তৰণখন ইয়াৰ পৰা উভালি পেলোৱা হৈছে। অৰ্থাৎ সেই দুৰ্ঘটনাত ডাম্পাৰৰ যি ভুল, সেই ভুলৰ বাবে। কিন্তু ভুল কেনেকৈ হ'ল, সেয়া হ'ল যে ডাম্পাৰে পিছফালৰ যিটো বডি থাকে, অৰ্থাৎ পিছৰ যিটো অংশ, সেই পিছৰ অংশটো দাঙি যিহেতু লৈ আহিব পাৰে, আৰু সেই পিছৰ অংশটো দাঙি আনিছিল। অনাৰ ফলত সেই যিখন ফলক, সেই ফলকখনত লাগিছিল আৰু লগাৰ পাছত সম্পূৰ্ণ ফলকখন উঠি আহিছিল। গতিকে সম্পূৰ্ণ ডাম্পাৰৰ ড্ৰাইভাৰগৰাকীৰ ভুলৰ বাবে এই যিটো ঘটনা, এই ঘটনাটো সংঘটিত হ'বলৈ পালে। কিন্তু ইমানৰ পিছতো চিৰিয়াখানা কৰ্তৃপক্ষৰ কোনো এগৰাকী লোক নিশাৰ ভাগত ওলাই নাহিল, বা তেওঁলোকে ডাম্পাৰৰ যিগৰাকী চালক, সেই চালকগৰাকীক আটক কৰাৰ বাবে তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰিলে। আৰক্ষী আৰু স্থানীয় লোকৰ তৎপৰতাত ডাম্পাৰৰ চালকগৰাকীক ধৰা হ'ল, আৰু চালকগৰাকীক ধৰাৰ পাছত ডাম্পাৰৰ যিগৰাকী গৰাকী আছিলে, অৰ্থাৎ গৌতম কনষ্ট্ৰাকশ্যনৰ যিহেতু সেই ডাম্পাৰখন আছিলে, তাৰ গৰাকী আহি তেওঁলোকে এটা কথা প্ৰতিশ্ৰুতি দি গৈছে যে এসপ্তাহৰ ভিতৰত যিখন মুখ্য তৰণ, সেই মুখ্য তৰণখন পুনৰবাৰ নিৰ্মাণ কৰি দিব। কিন্তু কথাটো হ'ল যে যিখন ঐতিহাসিক তৰণ, সেই ঐতিহাসিক তৰণ ৰাজপথেৰে যি লোকে যায়, সেই লোকে খুব সুন্দৰকৈ প্ৰত্যক্ষ কৰে। কিন্তু এতিয়া বৰ্তমান এই যিখন তৰণ, এসপ্তাহ পৰ্যন্ত ৰাজপথেৰে যোৱা লোকসকলে দেখিবলৈ নাপাব। গতিকে দেখিবলৈ পোৱা গৈছে যে ডাম্পাৰৰ ড্ৰাইভাৰ বা এইসকলৰ যি দৌৰাত্ম, এই দৌৰাত্ম ৰোধ হ'ব কেতিয়া? যি কাৰণে আমি দেখিবলৈ পোৱা গৈছে যে সমগ্ৰ গুৱাহাটী মহানগৰীতে এতিয়া দেখিবলৈ পোৱা গৈছে অলিয়ে গলিয়ে, আমি যদি ৰাজপথৰ কথাই নহওক, গুৱাহাটী মহানগৰীৰ ভিতৰ ভাগতো দেখিবলৈ পোৱা যায় আজিকালি যে ডাম্পাৰৰ দৌৰাত্ম, আৰু ডাম্পাৰৰ দৌৰাত্মৰ বাবে দেখিবলৈ পোৱা গৈছে বহু লোকে প্ৰাণহানি হ'বলগীয়া হৈছে। গতিকে এই ধৰণৰ ঘটনা চিৰিয়াখানাত হৈছে। আৰু এই যি চিৰিয়াখানাৰ এই ঘটনাটোৱে এটা কথা স্পষ্ট কৰিলে যে চিৰিয়াখানা কৰ্তৃপক্ষৰ যি অনীহা, অমনোযোগিতা, সেয়া পুনৰবাৰ পৰিস্ফুট কৰিলে। কাৰণ ভিতৰত যিসকল কৰ্তব্যৰত লোক আছিলে নিশাৰ ভাগত, তেওঁলোকে এগৰাকী লোকো আচলতে ওলাই নাহিলে। আৰু তাৰ পৰা এটা কথা স্পষ্ট হৈছে যে চিৰিয়াখানাৰ কৰ্তৃপক্ষৰ যি অনীহা, অমনোযোগিতা, সেই কথা স্পষ্ট হৈছে। তাৰ সমান্তৰালভাৱে যদি আমি কওঁ যে বিভিন্ন সময়ত আমি চিৰিয়াখানা কৰ্তৃপক্ষৰ দুৰ্নীতিৰ কথা আমি কওঁ, আৰু শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছিল যে চিৰিয়াখানাৰ পৰা আম্বানীৰ চিৰিয়াখানালৈ যথেষ্ট জন্তু নিয়া হৈছিল, 50টাকৈ জন্তু নিয়া হৈছিল। কিন্তু তাৰ বিপৰীতে আম্বানীৰ চিৰিয়াখানাৰ পৰা গুৱাহাটীলৈ যি ধৰণে যি ধৰণে জীৱ জন্তু আনিব লাগে, সেই জীৱ জন্তু কিন্তু অনাৰ ব্যৱস্থা কিন্তু তেওঁলোকে কৰা নাই। গতিকে এই নিশাৰ যিটো ঘটনা, এই ঘটনাটোৱে পুনৰবাৰ প্ৰমাণিত কৰিলে যে চিৰিয়াখানা কৰ্তৃপক্ষৰ অনীহা, অমনোযোগিতা, সেয়া পুনৰবাৰ প্ৰমাণিত কৰিলে। গতিকে এইসমূহ দৃশ্য দেখাৰ পাছতো কিন্তু চিৰিয়াখানা কৰ্তৃপক্ষৰ গা নলৰে। নিশাৰ যিটো ঘটনা, এই ঘটনাটোৰ বাবে সম্পূৰ্ণ দায়ী, মই পুনৰ কৈছোঁ, ডাম্পাৰৰ যিগৰাকী চালক, সেই চালকগৰাকী দায়ী। আৰু ইতিমধ্যে তেওঁলোকে যিহেতু দায়িত্ব লৈছে, গৌতম কনষ্ট্ৰাকশ্যনৰ ফালৰ পৰা মুখ্য তৰণখন নিৰ্মাণ কৰি দিয়াৰ যিটো দায়িত্ব, সেই দায়িত্ব ইতিমধ্যে লৈছে। কিন্তু তথাপিতো 1998 চনতে নিৰ্মাণ কৰা এখন তৰণ, ঐতিহাসিক তৰণ,